একচুৱেলি আজি বিশ্ব পৰিৱৰ্তন অভিযানৰ কমিউনিকেশ্যন চেণ্টাৰ যোগাযোগ চেণ্টাৰ এখনৰ শুভ উদ্বোধন হৈছে কিয়নো বিশ্ব পৰিৱৰ্তন মিছনে এখন সৰ্বাংগ সুন্দৰ সামাজিক ব্যাধিবিহীন এখন সমাজ বিচাৰে এই সমাজখনৰ কাৰণে বিশ্ব পৰিৱৰ্তন মিছন বহু বছৰ ধৰি কৰ্মৰত যে সমাজ সংস্কৃতি আৰু পৰিৱেশ তাৰ ওপৰত বেছি গুৰুত্ব দিয়ে তথাপিতো এই নিপীড়িত শোষিত বঞ্চিত সমাজখনক এটা মুক্তিৰ সপোন দেখে আৰু য'ত জাত পাত ভাষা ধৰ্মক লৈ পেলাই কোনো ধৰণৰ ক্লেশ নাথাকে আৰু বৰ্তমান যিখিনি সামাজিক ব্যৱস্থা বা ৰাজনৈতিক ব্যৱস্থা সেই ব্যৱস্থাক শুধৰণি কৰি পেলাই এখন গণতান্ত্ৰিক আৰ্থিক সমাজ বনাবৰ কাৰণে কৰ্মৰত গতিকে বিশ্বত বা ভাৰত গান্ধীদেৱে যিখন সমাজৰ কথা কল্পনা কৰে এই সমাজখনক বাস্তৱায়িত কৰিবৰ কাৰণে প্ৰত্যেক গাঁৱত এখন যোগাযোগ চেণ্টাৰ থাকিব সেই গাঁওখনত সৰু সুৰা কিছুমান সমস্যা থাকে আৰু গাঁওখনৰ সমস্যা এলেকাৰ সমস্যা এনেকৈ গৈ গৈ ৰাজ্যখনৰ সমস্যা ৰাষ্ট্ৰখনৰ সমস্যা গোটেই সমস্যাবিলাকক তুলি ধৰি পেলাই তাৰ সমাধান সূত্ৰ আমি বিচাৰি উলিয়াওঁ এইকাৰণে আমি ভাবোঁ যে পৰিৱেশ প্ৰকৃতিৰ ওপৰত যিখিনি সজাগতা আছে সামাজিক ব্যৱস্থাৰ ওপৰত সজাগতা আছে ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত সজাগতা আছে আৰু আধুনিক গণতন্ত্ৰৰ প্ৰতি আৰু আহি থকা প্ৰজন্মৰ প্ৰতি যিটো সজাগতা আছে সেই সজাগতাবিলাক বেছিকৈ বাস্তৱায়িত কৰিবৰ কাৰণে এই যোগাযোগ চেণ্টাৰবিলাক মুকলি কৰিছে কাৰণ বিশ্ব পৰিৱৰ্তন মিছনৰ অধীনত এটা ইউনিট অৰ্গেনাইজেশ্যন হয় ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এটা ইউনিট অৰ্গেনাইজেশ্যন হয় তাৰ সমান্তৰালকৈ আছে যে গ্ল'বেল এগ্ৰিমেণ্ট অন পাৰ্টিচিপেশ্যন পিচ বিশ্ব শান্তি আৰু অংশীদাৰিত্বৰ এটা চুক্তি আছে যি চুক্তিৰ জৰিয়তে এই নিপীড়িত শোষিত বঞ্চিত চামে নিজৰ শ্ৰম বেচিবৰ কাৰণে যে ওচৰ চুবুৰীয়া যিমানখিনি ৰাষ্ট্ৰ আছে তাত য'ত মুনাফা পায় আচলতে যেনেকৈ বেপাৰীয়ে গেট চুক্তি হৈছিলে গেট চুক্তিৰ জৰিয়তে বিশ্বৰ বেপাৰীয়ে ইয়াত আহি পেলাই বস্তু বাহানি বেচিব পাৰে আৰু এওঁলোকে য'ত লাভ অনুভৱ কৰে তাতে বেচিব পাৰে আমাৰ প্ৰডাক্ট নাই আমাৰ ধন টকা পইচা বহুত নাই কিন্তু আমাৰ উঠি অহা চামটোৱে যিটো শ্ৰম বেচিবৰ কাৰণে য'ত বেছি লাভ পায় তাত শ্ৰম বেচিবৰ কাৰণে আমাক অহা যোৱাৰ যিখিনি ব্যৱস্থা আৰু মানৱ অধিকাৰৰ সমান্তৰালকৈ জীৱন অধিকাৰৰ প্ৰশ্ন ইয়াত উত্থাপিত হৈছে গতিকে সেই গোটেইবিলাক সাঙুৰি পেলাই আপোনাৰ যিটো গেফ গ্ল'বেল এগ্ৰিমেণ্ট অন পাৰ্টিচিপেশ্যন পিচ আৰু ভোটাৰ্ছ পাৰ্টি থাকিব কিন্তু কথাটো হ'ল যে আমি সত্তাপিপাসু নহয় যিদিনাখন জনসাধাৰণে নিজে স্বতন্ত্ৰ হ'বৰ কাৰণে চেষ্টা কৰিব সেইদিনাখনলৈকে আমি অপেক্ষা কৰিম কিন্তু মজবুতিত যুঁজ দিয়া হ'ব আমাৰ আইডিঅলজিৰ লগততো মিল নাই আমাৰ আইডিঅলজিৰ লগত একেবাৰে অমিল কিন্তু এওঁলোকক অকণমান আমি কি দিব লাগিব যে আমি আৰ্থিক ভাৰতৰ কথা কৈছিলোঁ কিন্তু হাইজেক কৰি পেলাই তাক আৰ্থিক ভাৰততকৈ এওঁলোকে আঁচনিৰ ভাৰত বনাবৰ কাৰণে গৈ আছে সেই প্ৰশ্নটো আজি উত্থাপন হৈছে আমি হিতাধিকাৰী নে স্বত্বাধিকাৰী ভোটাৰ এই দেশৰ স্বত্বাধিকাৰী হয় হিতাধিকাৰী নহয় কিন্তু স্বত্বাধিকাৰী ভাৱটো এওঁলোকক দিয়া নাই সেইকাৰণে আমাৰ সংগ্ৰাম অকণমান দীঘলীয়া হ'ব কাৰণ ইয়াত বসবাস কৰি থকা খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকৰ হাতত কি নাই আপোনাৰ ভূমিৰ পট্টা নাই কাৰণ যদি ভূমিৰ পট্টা নাই কাগজ পত্ৰ দিয়া নাই মালিক হিচাপে গণ্য কৰা নাই তেনেহ'লে আমাৰ পণটো হ'ব যে খিলঞ্জীয়াক পট্টা নাগৰিকক ভাত্ৰা সেই সম্পৰ্কে দীঘলীয়া যুঁজ হ'ব চৰকাৰখনে যি ধৰ্মীয় মেৰুকৰণৰ এটা মানে হেৰি দেখা গৈছে এই এজেণ্ডাটো আপুনি চাব ৰাজনীতি কৰিবৰ কাৰণে এটা বিৰুদ্ধাচৰণ ভাৱ থাকে কংগ্ৰেছে ইংৰাজক শত্ৰু ভাৱাপন্ন দেখুৱাইছিল কংগ্ৰেছে কাক কৰিছিলে ইংৰাজক কি কৰিছিলে দুখ দিছিলে ঠিক তেনেকৈ ৰাজনীতিত বাচি থাকিবৰ কাৰণে বিজেপিয়ে মুছলমানক দুখ দিছে আৰু কোনোবা আহিব তেনেকুৱা কিবা আপোনাৰ ইয়াৰ আঞ্চলিকতাবাদী দলবিলাকে বাংলাদেশীক দুখ দিয়ে কাৰোবাক দুখ নিদিলে কাৰোবাক শত্ৰু গণ্য নকৰিলে ইহঁতৰ ৰাজনীতি নচলে গতিকে এইবিলাক ৰাজনৈতিক মনোভাৱহে আমাৰ সমাজত তাক আমি শিপাব নালাগে এওঁলোকে যেনেকুৱা শিপাই থাকক কিন্তু এদিন ভাল দিনো থাকে বেয়া দিনো থাকে আজি আপোনালোকে ধৰি ল'ব যে এতিয়া ৰাতি চলি আছে অকণমান পিছত হয়তো পোহৰ হ'ব এনেকুৱা আহি থাকিব গৈ থাকিব কিন্তু সমাজ সুস্থিৰভাৱে সদায় সমাজ হৈ থাকিব